আৰু 16তম আমাৰ এইবাৰ ৰঙালী বিহু উৎসৱ। সেই মৰ্মে আমি ৰঙালী বিহু উৎসৱ অনাড়ম্বৰভাৱে পতাৰ কাৰণে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছিলোঁ। আৰু এই প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ মূল কথাটো হৈছে আমি মুকলি বিহু প্ৰতিযোগিতাখন অসম ভিত্তিত আমি চলাওঁ আৰু সেইখনত উজনি নামনি সকলো ফালৰ বিহু দলসকল আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আৰু সেই মৰ্মে আমাৰো এইবাৰ সকলো ধৰণৰ প্ৰস্তুতি আগবঢ়াৰ পিছত হঠাৎ সাম্প্ৰতিক যিটো পৰিস্থিতি ভাৰত পাকিস্তানৰ যুদ্ধ সংক্ৰান্তত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু আমাক 31 বহাগলৈ বহাগৰ যিখিনি অনুষ্ঠান বাকী আছিল সেইখিনি বন্ধ কৰিবলৈ জনালে। তাৰপিছত আমাৰ অনুষ্ঠানটো আমি বন্ধ ৰাখিছিলোঁ। সেই মৰ্মে বন্ধ ৰখাৰ পিছত যোৱা 3 দিন আগত সন্ধিয়া তেখেতে যিহেতু মুখ্যমন্ত্ৰী মহোদয় 31 তাৰিখলৈ যিখিনি অনুষ্ঠান কৰিব পাৰি সেইখিনি কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। আৰু সেই মৰ্মে আমি ইতিমধ্যে আমাৰ আগৰ যিখিনি চুক্তি আছিল বিহু দলবিলাকৰ লগত বা অন্যান্য সংগীতানুষ্ঠানৰ লগত সংগীত শিল্পীসকলৰ লগত আমাৰ দাতাসকলৰ লগত গোটেইখিনি আমি বাতিল কৰিছিলোঁ। কিন্তু আমাৰ যিখিনি কৰ্মী আছে আপোনালোকে দেখিছে গোটেইখিনি কৰ্মী, এই কৰ্মীখিনিয়ে পৰহি ৰাতি এটা সিদ্ধান্ত ল'লে যে যিহেতু আমাৰ স্মৰণিকা ঐক্যতান আৰু আমাৰ দাতাসকলৰ যিখিনি আমি আগবঢ়াব খুজিছোঁ গোটেইখিনি সম্পূৰ্ণ হৈছে, গতিকে আমি অহাকালি প্ৰস্তুতি কৰি পৰহি ৰাতিপুৱা 8 বজাৰ পৰা 1-2 বজাৰ ভিতৰত বিহুখন অনুষ্ঠিত কৰিম আৰু এইখিনি কাৰ্যসূচী ল'ম। গতিকে সেই মৰ্মে আমি পৰহি আলোচনা কৰি মুখ্য কাৰ্যসূচী লৈছোঁ। আপোনালোকে দেখিছে শ্বহীদ প্ৰণামো তোমাক, জ্ঞাত অজ্ঞাত শ্বহীদসকলৰ স্মৃতিত আৰু কেইদিনমান আগত হৈ যোৱা ভাৰত পাকিস্তানৰ যুদ্ধত যিসকল আমাৰ দেশ ৰক্ষাৰ কাৰণে তাত বুকু পাতি দি শ্বহীদ হ'ল সেইসকলৰ সশ্ৰদ্ধ সোঁৱৰণত আমি মুখ্য আজিৰ অনুষ্ঠানটো পাতিছিলোঁ শ্বহীদ প্ৰণামো তোমাক। আৰু সেই মৰ্মে আমাৰ অসমৰ বিশিষ্ট লোকসকল আহি বিভিন্ন দিশৰ সাহিত্য, ক্ৰীড়া, সংগীত, ব্যৱসায়, কৃষি গোটেইবিলাক দিশৰ মানুহখিনি আহি সংবাদ সেৱাৰ লগত জড়িত মানুহখিনি আহিছে। সকলোৱে আহি আজি তেওঁলোকৰ পবিত্ৰ স্মৃতিত তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে আজি তেওঁলোকে ইয়াত চাকি জ্বলাই প্ৰাৰ্থনা কৰিছে। লগতে আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ বিভিন্ন দিশত কৃষকসকলৰ পৰা শিল্পীসকললৈকে সাহিত্যিকসকলৰ পৰা সংবাদসেৱীলৈকে বিভিন্ন ধৰণৰ আমি যিখিনি বঁটা ঠিক কৰিছিলোঁ সেইখিনি আমি বঁটাখিনি ইয়াত প্ৰদান কৰিছোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভিচি থকা বাবে মাননীয় DC বাইদেউ আহিব নোৱাৰিলে। তেখেতলৈ আমি আগবঢ়াইছিলোঁ ধন্য নাৰী ধন্য বসুন্ধৰা বঁটা আৰু তাৰপিছত আমি সংবাদ সৌৰভ বঁটা আগবঢ়াইছিলোঁ M মহিবৰ ৰহমানলৈ, সংবাদ সুগন্ধি বঁটা আগবঢ়াইছিলোঁ ব্ৰজেন তালুকদাৰলৈ নিউজ লাইফৰ ব্যুৰ চিফ আৰু সংগীত সাধনা বঁটা আগবঢ়াইছিলোঁ সকলোৰে পৰিচিত জনপ্ৰিয় শিল্পী দীপক দাসলৈ আৰু আঙুৰলতা ডেকালৈ যিটো পুৰস্কাৰ আগবঢ়াইছিলোঁ তেখেতৰ লগত আলোচনা মৰ্মে অহাবেলি বিহুত অসমীয়াৰ জনপ্ৰিয় 2টা বঁটা আমি সেইটো অহাবাৰ বিহুত প্ৰদান কৰিম। আৰু ইয়াৰ লগে লগে আজি আমাৰ বিভিন্ন সংগীতানুষ্ঠান স্থানীয় শিল্পীসকলে ইয়াত সংগীত পৰিৱেশন কৰিছে, কবিতা আবৃত্তি কৰিছে, কবিসকলে কবিতা পাঠ কৰিছে। গোটেইখিনি কৰি আৰু আমাৰ নলবাৰীৰ সামাজিক জীৱনৰ, অৰ্থনৈতিক জীৱনৰ, ৰাজনৈতিক জীৱনৰ সকলো দিশৰ যিসকল আগৰণুৱা যিসকলে আমাৰ বাটকটি আগবঢ়াই লৈ যায় সকলোখিনি ইয়াত উপস্থিত থাকি আমাক সাহস দিছে। আমি অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰিব পাৰিছোঁ আৰু এইটো আমাৰ নবাৰুণ ক্লাবৰ সদস্যসকলৰ তেজ ঘাম মাটি কৰি এই যোৱাকালিৰ ডেটত যিখিনি কষ্ট কৰিছে তাৰ কাৰণে আমি এইখিনি কৰিব পাৰিছোঁ। আৰু আমাৰ লগত যিসকল সংবাদসেৱী আছে সংবাদসেৱীসকলেও আমাক ইয়াত যথেষ্ট যোৱাকালি অৰিহণা জনাইছে। আমাৰ ভাতৃ সদৃশ সঞ্জয় তালুকদাৰ আছে, তেওঁ আমাক সাহস দিছে। আমাৰ নলবাৰীৰ যিখিনি সংবাদসেৱক আছে তেওঁলোকে আমাক সাহস দিছে। সকলোৰে সাহসত আমি ইমান ধুনীয়া অনুষ্ঠান এটা কৰিব পাৰিব বুলি ভাবিছোঁ। আৰু আপোনালোকেও আমাক যিখিনি ইয়াত থাকি আমাক উৎসাহ দিলে তাৰ বাবে আমি নবাৰুণ ক্লাবৰ তৰফৰ পৰা আমি আপোনালোকলৈ আমাৰ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।